সত্যানুসন্ধানলৈ আপোনালোক সকলোকে আদৰণি। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ। আজি এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ৰাজ্যৰ নিৰ্বাচনত প্ৰতিষ্ঠান বিৰোধী ঢৌ থাকিবনে? এই প্ৰশ্ন, এই গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। সন্মুখত কেইটামান মাহ বাকী আছে, আমাৰ ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই মুহূৰ্তত শাসক বিৰোধী উভয় পক্ষৰ স্থিতিবিলাক লক্ষণীয় হৈ হৈছে। আমাৰ সাধাৰণ জনতাই বিভিন্ন সময়ত বিভিন্ন দৃশ্য দেখিবলৈ পাইছে। শেহতীয়াভাৱে অখিল গগৈ ডাঙৰীয়া জাঙুৰ খাই উঠিছে। তেখেতে মিত্ৰজোঁটৰ আসন ভাগ বতৰা, এই ক্ষেত্ৰত অতি শীঘ্ৰে আসন ভাগ বতৰা হ'ব লাগে বুলি তেখেতে দাবী কৰি থকা সময়ত আজি কংগ্ৰেছৰ তৰফৰ পৰা এই কথা স্পষ্ট কৰা হৈছে, কংগ্ৰেছ দলে সিদ্ধান্ত ল'লেহে আসনৰ ভাগ বতৰা হ'ব, অখিল গগৈ বিচাৰিলে আসনৰ ভাগ বতৰা নহ'ব। এনেধৰণৰ প্ৰসংগবিলাক চৰ্চালৈ আহিছে। এই সময়তে আমাৰ স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে তেখেত অখিল গগৈৰ বিগ ফেন। নিশা অখিল গগৈৰ ফেচবুক লাইভবিলাক নাচালে তেখেতৰ ভাল নালাগে। এনেধৰণৰ মন্তব্য আমাৰ স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে। সকলো দিশৰ পৰা ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ দৃশ্যবোৰ লক্ষণীয় হৈ পৰিছে। কিন্তু আজি এই গুৰুত্বপূৰ্ণ বিষয়টো লৈ আমি কোনো ৰাজনৈতিক দলৰ নেতা কৰ্মীৰে আলোচনা নকৰোঁ। আমি সম্পূৰ্ণ অৰাজনৈতিক তিনিগৰাকী অতিথিৰ সৈতে আলোচনা কৰিম। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ এগৰাকী বিশিষ্ট কবি, সমাজ সংগঠক ভিক্টৰ ৰাজকুমাৰ ডাঙৰীয়া। নমস্কাৰ। তেখেতৰ মতামত, তেখেতৰ অভিমত আপোনালোকৰ সন্মুখত আমি উত্থাপন কৰিম। মই আদৰিছোঁ এগৰাকী বিশিষ্ট লেখিকা, সমাজসেৱী দীপা বৰা দত্ত। নমস্কাৰ। হয়, তেখেতকো আদৰিছোঁ। মই আদৰিছোঁ আমাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছুৰ উপসভাপতি শুক্লেশ্বৰ দাস ডাঙৰীয়া। তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা ক'ব পাৰিব। যি সময়ত জনজাতিকৰণৰ এই প্ৰসংগই আমাৰ ৰাজ্য উত্তাল কৰি ৰাখিছে, মন্ত্ৰী গোটে প্ৰতিবেদন দাখিল কৰিছে, তেনে সময়ত আক্ৰাছুৰ এগৰাকী নেতা হিচাপে তেখেতৰ কথা, তেখেতৰ মতামত আমাৰ বাবে নিশ্চয়কৈ যথেষ্ট গুৰুত্বপূৰ্ণ। মই অনুষ্ঠানৰ আৰম্ভণিতে ভিক্টৰ ৰাজকুমাৰ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ৰাজকুমাৰ ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ। শেহতীয়াভাৱে আমাৰ ৰাজ্যখনৰ যি দৃশ্যপট আমাৰ চকুত পৰিছে, যি ৰাজনৈতিক খেল ধেমালিবোৰ আমি লক্ষ্য কৰি আছোঁ, এই খেল ধেমালিৰ পাছত 2024 কিন্তু আমাৰ ৰাজ্যৰ নিৰ্বাচন আহি আছে। নিৰ্বাচনত কি হ'ব? আপুনি এগৰাকী সাধাৰণ নাগৰিক হিচাপে, সমাজৰ প্ৰতি সতৰ্ক দৃষ্টি ৰখা ব্যক্তি হিচাপে আপুনি আপোনাৰ মত কিদৰে ব্যাখ্যা কৰিব? ধন্যবাদ। প্ৰথমতে আপুনি এষাৰ কথা কৈ পেলাই আমাক অকণমান সহজ কৰি দিলে। কথাটো হ'ল যে এই ৰাজনীতিৰ কথা পাতিম, কিন্তু আমি অৰাজনীতিক আৰু সাধাৰণ জনতা হিচাপে। তো সেইকাৰণে অকণমান মই স্বস্তি পালোঁ। যেতিয়া ৰাজনীতিৰ কথা আহে, ৰাজনীতি বস্তুটো অলপ বেলেগ ধৰণৰ। আৰু মই মোৰ নিজৰ ক্ষেত্ৰত সদায় মই ভাবোঁ যে ৰাজনীতিৰ পৰা যিমান দূৰত থাকিব পাৰি সিমান ছেফ, তেনেকৈ ভাবোঁ। আৰু সেইটো কাৰণে যিমান পাৰোঁ ৰাজনীতিৰ পৰা দূৰত থাকোঁ। একেবাৰে মোৰ ৰাজনীতি বস্তুটো মোৰ একেবাৰে হজম নোহোৱা এটা ছাবজেক্ট বা বিষয় বা যিয়ে নহওক, কিন্তু সেই ৰাজনীতি নহ'লে দেশ নচলে। ৰাজনীতি নহ'লে আমাৰ পেটলৈ ভাত নাহিব বা এনেকুৱা ধৰণৰ সমাজ যি ধৰণৰ ডেভেলপমেণ্ট বা যিকোনো বুজা যায় সেইটো নহয়। আপুনি যিটো কথা ক'লে, হয়, 26ৰ ইলেকশ্যনৰ এটা হাৱা চলি আছে, বতাহ চলি আছে, য'ত বিভিন্ন ৰাজনৈতিক দলৰ লৈ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ দলৰ পৰা আদি কৰি যিখিনি বিভিন্ন দলে নিজৰ নিজৰ কুচকাৱাজ চলাই আছে। আৰু সাধাৰণতে আমি যিবিলাক দেখিবলৈ পাওঁ যে মানে ইটোৱে সিটোৰ দলক কিবা টনা আজোৰা কথা এইবিলাক চলি থাকে। আৰু সেইবিলাকে কি কৰে, এই আমাৰ নিচিনা জনতাক মানে অকণমান প্ৰশ্নত বিবুদ্ধিত পেলায় যে আচলতে হৈ আছে কি। আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিলে আৰু যিটো বিষয়, সেই বিষয়টো লৈ যোৱাৰ আগে আগে আমি কিছুমান, মই অলপ কথা পাতি থাকোঁতে মনলৈ আহি আছিলে এই যে আমি কিছুদিন ধৰি পেলাই বেলেগ ধৰণৰ সমস্যাৰ মাজত আছিলোঁ। সেই সমস্যাটো নিৰ্মূল কৰিবলৈ গৈ আকৌ এটা নতুন সমস্যা ওলালে আৰু সেই সমস্যাটোৰ পাছত এতিয়া বেলেগ ধৰণৰ এটা মূৰ ল'লে, আকৌ এটা বেলেগ ধৰণৰ এটা পন্থা আহিছে। তো সকলোৱে চাগে ধৰিব পাৰিছেই জুবিন দাৰ কথাটো লৈ পেলাই। সকলোৱে ভাবি আছিলে যে জুবিন দাক লৈ পেলাই এটা ৰাজনীতি হ'ব পাৰে নেকি। আৰু সেই সময়তেই যি ধৰণে সেই সময়কণত যি আমাৰ দৃষ্টিগোচৰত হৈছিলে যে বিভিন্ন ধৰণৰ প্ৰতিবাদ বা এনেকুৱা ধৰণৰ কিছুমান কথা চলি আছিলে, সেই সমূহ কথাবিলাক নাইকিয়া হৈ গুচি গ'ল। তাৰ ঠাইত সকলোৱে
প্ৰত্যেকজন মানুহ, কাৰণ জুবিন দাক লৈ পেলাই সকলো মানুহেই ইমান বেছি ইম'শ্যনেল, ইমান বেছি আৱেগিক যে বাকী সমস্যা মানে ইনফেক্ট ৰাজনৈতিক দলবিলাকেও নাজানো আচলতে তাৰ মাজত ৰাজনীতি থাকিব পাৰে বা নাথাকিব পাৰে, কিন্তু তেওঁলোকেও মানে সমৰ্পিত হৈ গ'ল জুবিন দাৰ লগত। গতিকে তাৰ পাছত সেইটোৰ গৈ কোনে মাৰিলে সেইটো লৈ পেলাই থাকিলে, তাৰ পাছত কেইদিনমান কিবা কিবি চলিলে, তাৰপিছত আহিলে চাৰ্জশ্বিট দাখিল হ'ল, চাৰ্জশ্বিটৰ ইমান দীঘলীয়া চাৰ্জশ্বিট, শুনানি আৰম্ভ হ'ল, তাৰপৰা বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া কি হ'বগৈ চব প্ৰশ্ন। এতিয়া কথাটো হ'ল কি, সেই প্ৰশ্নৰ মাজত এতিয়া আমি এনেকুৱা ধৰণৰ ভাব্য কেতিয়াবা প্ৰশ্ন হয় যে এইটো আচলতে নিৰ্বাচনী বৈতৰণি পাৰ হ'বলগীয়া এটা মানে পন্থা নেকি বা বিষয় হ'ব পাৰে নেকি। তাৰপাছত আকৌ জনগোষ্ঠীৰ কথা চলি আছে, তাৰপাছত আকৌ মানে যিমান ৰাজনৈতিক ডাঙৰ দলসমূহে সদায় দেখা যায় যে সৰু দল এটাক টানি পেলাই নিজৰ মানে কণ্ট্ৰলত বা নিজৰ হেৰিত আনিবলৈ চেষ্টা কৰে, লোভ বা টোপৰ ব্যৱস্থা কৰে বা এনেকুৱা ধৰণৰ কথাবিলাক চলি থাকে। চ' সেনেকুৱা ধৰণৰ কথা থাকিব পাৰে নেকি। কিন্তু এটা কথাই আমি ভাবোঁ, আমাৰ সাধাৰণ জনতা হিচাপে আমি ভাবোঁ যে আচল যদি দৃষ্টিকোণত যদি আমি নিজে অলপ ভবা যায় যে ৰাজনীতিৰ আচলতে ৰাজনীকৰণ প্ৰত্যেকটো বিষয়তে যদি ৰাজনীতিকৰণ হয়, তেতিয়াহ'লে আচল বিষয়টো আমাৰ আচলতে যিখিনি মূল বিষয় থাকে, খোৱাটো, ভোগটো, ওপৰত ছাদখন আৰু শিক্ষাটো আৰু স্বাস্থ্যটো, এইকেইটা কথাত যদি যিকোনো ৰাজনৈতিক দলে অকণমান তাত যদি গুৰুত্বটো দিয়ে, সেইটো কথাই হয়তো আমাৰ আগন্তুক নিৰ্বাচনী বৈতৰণিত আচলতে সহায় কৰিব বুলি মোৰ অনুভৱ হয়। কিন্তু এতিয়া কেনেকুৱা ধৰণৰ কথা চলি আছে বা কেনেকুৱা ধৰণৰ হ'ব সেইটো সময়ে ক'ব। কিন্তু আমি বিচাৰোঁ সেইটোৱেই, এজন অৰাজনৈতিক ব্যক্তি হিচাপে আমি এইটোৱে বিচাৰোঁ যে দলে যিয়ে নকৰক লাগিলে, এতিয়া আপুনি প্ৰথমতে উত্থাপন কৰিলে অখিল গগৈ কংগ্ৰেছৰ দলৰ মাজত মানে তেনেকুৱা ধৰণৰ কথা চলি আছে, বাকযুদ্ধ আৰম্ভ হৈছে, কংগ্ৰেছে কিবা এটা কথা কৈছে, তাৰ সুবিধা হয়তো বিজেপিয়ে ল'ব পাৰে বা বেলেগ এটা দলে ল'ব পাৰে। তো এনেকুৱা ধৰণৰ কথাবিলাক ৰাজনীতি চলিয়ে থাকে, আৰু সেইটোৱে ৰাজনীতি। এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ক'লে যে মই তেওঁৰ ফেচবুক পষ্টটো নাচালে মানে মোৰ হজম নহয় বা ভাল নালাগে, টোপনি নধৰে। মানে সেইটো এটা এনেকুৱা হয়, আমি নিজে দেখিছোঁ সন্মুখাসন্মুখীকৈ দুয়োজনে তৰ্কাতৰ্কি লাগি থাকে, কিন্তু হস্পিটেলত ইমান ধুনীয়া এটা ৰিলেশ্যনশ্বিপ আমি দেখা পাওঁ। চ' এইবিলাকো ৰাজনীতিৰ এটা অংশ। গতিকে সেই ৰাজনীতিত আমিবিলাক আচলতে কি ভাবিম, এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান আহে। গতিকে আজিৰ যিটো আপুনি বিষয়টো লৈছে, সেইটো হয়তো সেনেকুৱা ধৰণৰ এটা মেৰপাকত থকা এটা বিষয় হয়তো এটা আলোচনাৰ মাজলৈ আহিছে, তাৰ পৰা হয়তো আমি কিবা এটা বুজা পৰা দিশলৈ আমি যাব পাৰিম নিশ্চয়। ভিক্টৰ ৰাজকুমাৰ ডাঙৰীয়াক ধন্যবাদ জনাই এইখিনিতে মই তেখেতক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, কাৰণ তেখেতৰ বক্তব্যৰ মাজতে এই কথা উলিয়াইছে, আমাৰ অখিল গগৈ ডাঙৰীয়াৰ কথা উলিয়াইছে, মুখ্যমন্ত্ৰী মহোদয়ৰ কথা উলিয়াইছে। এইখিনিতে মই আপোনাক এইখিনিতে এটা কথা ক'ব বিচাৰোঁ, কাৰণ এই চাৰ্জশ্বিট অভিযোগনামা কপি বাহিৰ হোৱাক লৈ অখিল গগৈৰ প্ৰতি বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰবল হৈ পৰিছে, আপোনালোকে সেই কথা লক্ষ্য কৰিছে। আৰু আমাৰ অভিযুক্তসকলৰ সৈতে গগৈ ডাঙৰীয়াৰ সুসম্পৰ্ক থকা বুলিও কিছুমান অভিযোগ আমাৰ সামাজিক মাধ্যমত উত্থাপিত হৈছে। এনেধৰণৰ এই বিষয়বোৰ লৈ কাৰণ সন্মুখত আমাৰ কেইটামান মাহ বাকী আছে, আপোনালোকক আগতেই কৈছোঁ এপ্ৰিল মে'ৰ ভিতৰত আমাৰ নিৰ্বাচন হোৱাটো প্ৰায় নিশ্চিত, কাৰণ নহ'লে আমাৰ বিহু আছে, হয় বিহুৰ আগত নহয় বিহুৰ পাছত হ'ব লাগিব, কাৰণ নহ'লে সিফালে সময়ৰ কথা আছে, কাৰণ 7 মে'ৰ আগত আমাৰ নতুন চৰকাৰ গঠন হ'ব লাগিব। এইখিনি প্ৰক্ৰিয়া নীতিগতভাৱে আহি আছে। মই আপোনাক এই কথা সুধিব বিচাৰিছোঁ যে এনেধৰণৰ কথাবিলাক, এনেধৰণৰ আলোচনাবিলাক বা এনেধৰণৰ বিতৰ্কবিলাক আমাৰ নিৰ্বাচনত প্ৰভাৱিত কৰিব নেকি? অলপ হ'লেও প্ৰভাৱিত পৰিব বুলি মোৰ অনুভৱ হয়, কাৰণ জুবিনদাৰ ইম'শ্যনটো যিটো আৱেগ সেইটো থাকিবই। গতিকে সেই ইম'শ্যনটো লৈ হয়তো এইবাৰ কিছু অংশ হয়তো চেষ্টা কৰিব পাৰে, কাৰণ চাৰ্জশ্বিট বুলি কৈ দিয়াৰ লগে লগেই সম্পূৰ্ণ অভিযুক্ত হৈ নাযায়, এটা প্ৰশ্ন উত্তৰ কৰিব পৰা এটা সময় থাকে। গতিকে সেই শুনানি হোৱালৈকে বহুত দীঘলীয়া এটা প্ৰচেছ বাকী আছে।
অধিবক্তাসকলৰ পৰা যিখিনি আমি শুনিবলৈ বা জানিবলৈ পাইছোঁ সেইখিনিৰ পৰা সিমানখিনিয়ে বুজিব পাৰোঁ যে এইটো জাষ্ট এটা প্ৰক্ৰিয়াহে যে কৈছেহে চাৰ্জশ্বীট দাখিল কৰিছে তাৰ ওপৰত বহুত প্ৰশ্ন উত্তৰ দিবলৈ বহুত বাকী আছে মানে সাব্যস্ত হ'বলৈ দোষী সাব্যস্ত হ'বলৈ বহুত বাকী আছে এতিয়া এইবিলাক এটা অভিযোগনামা নিচিনাহে গতিকে এই কথাবিলাক লৈ পেলাই হয়তো এনেকুৱা হ'ব পাৰে যে ইলেকশ্যনৰ আগমুহূৰ্তত এনেকুৱা কোনোবা হয়তো এইবিলাক ৰাজনীতিৰ কথাহে গতিকে ৰাজনীতি সকলো সম্ভৱ ৰাজনীতি সকলো সম্ভৱ সেই আগমুহূৰ্ত ইলেকশ্যনৰ হয়তো এমাহৰ আগত হয়তো এনেকুৱা হ'ব পাৰে আমুকক অভিযুক্ত ঘোষণা কৰি পেলাই হয়তো তেনেকুৱা এটা হ'ব পাৰে কাৰণ আমি দেখিছোঁই ৰাজনীতিত নিজৰ মাককো বন্দী কৰি পেলাই কথাখিনি স্পষ্টকৈ বেলেগ ধৰণে কোৱা আমি দেখিছোঁ বা সাধাৰণতে তেনেকুৱা ধৰণৰ কথা চলি থাকে ককায়েক ভায়েকৰ মাজত বেলেগ ধৰণৰ বিভেদ হৈ পেলাই কিন্তু এটা ৰাজনীতি কৰা দেখা যায় দলৰ মাজতে নিজৰ ভেটিত বিসম্বাদ কৰা দেখা যায় একেজন গুৰুৰ লগত থাকি গুৰুকে আকৌ বিসম্বাদ কৰি পেলাই বেলেগ ধৰণে এটা গোট খুলি পেলাই বেলেগ ধৰণে কৰা দেখা যায় গতিকে একো অসম্ভৱ নহয় এই ৰাজনীতি বিষয়টো এইটো তাত মানে ইয়াত কোনো বিৰোধী নহয় কোনো দল নহয় বা কোনো নীতি বা কোনো কেনেকুৱা নহয় সেইকাৰণেই ৰাজনীতি আচলতে এটা গুৰুত্বপূৰ্ণ কথা কৈছে ৰাজকুমাৰ ডাঙৰীয়া মই তেখেতক ধন্যবাদ জনাইছোঁ আহিছোঁ দীপা বৰা দত্ত বাইদেউৰ ওচৰলৈ আৰু বাইদেউক সুধিব লগা আমাৰ বহুখিনি কথা আছে তাৰ ভিতৰত মই আপোনাক উল্লেখ কৰিব বিচাৰিছোঁ কাৰণ মই আগতেও কৈছোঁ যে আমাৰ নিৰ্বাচন হ'বলৈ গৈ আছে অসমকে ধৰি পশ্চিমবংগ কেৰালা তামিলনাডু এইসমূহ ৰাজ্যত নিৰ্বাচন হ'ব কাৰণ এইসমূহ ৰাজ্য নিৰ্বাচন নহ'লে আমাৰ প্ৰশাসন যন্ত্ৰৰ খেলিমেলি লাগিব গতিকে নিৰ্বাচনটো হ'বই লাগিব এই সময়ত আমাৰ ৰাজ্যত নিৰ্বাচনক লৈ আমি বিশেষভাৱে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ কাৰণ এপ্ৰিল বা মে' মাহৰ ভিতৰত আমাৰ নিৰ্বাচন সম্পন্ন হ'ব লাগিব আপুনি এগৰাকী বিশিষ্ট লেখিকা কেইবাখনো গ্ৰন্থৰ আপুনি লেখক আপুনি সমাজৰ প্ৰতি আপুনিও সতৰ্ক দৃষ্টি ৰখা এগৰাকী মহিলা আপোনাৰ দৃষ্টিত আমাৰ অসমৰ আগন্তুক নিৰ্বাচন কেনে হ'ব সামগ্ৰিকভাৱে প্ৰথমে মই এনি ভাৰত 24লৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিলোঁ আৰু আহিব লগা নতুন বছৰটোৰ বাবে মই সমগ্ৰ অসমবাসীলৈ শুভেচ্ছা জনালোঁ আপুনি যিটো প্ৰশ্ন সুধিছে আচলতে এইটো খুব গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন মানে নিৰ্বাচন বুলি ক'লে এটা খুব ডাঙৰ শব্দ আৰু বিশেষকৈ আমাৰ যিটো জুবিন গাৰ্গ ডাঙৰীয়াক আমি হেৰুৱালোঁ আৰু তাৰ লগত আমি প্ৰত্যেকজন অসমীয়া বুলি অকল নকওঁ প্ৰতিজনৰে আমাৰ আৱেগ অনুভূতি জড়িত হৈ আছে আৰু সেই সময়ৰ পৰিস্থিতিটো এনেকুৱা হৈছিল যেন আমি শোকস্তব্ধ হৈ আমাৰ জীৱনৰ যিটো গতি সেই গতিটো যেন আমাৰ স্তব্ধ হৈ যোৱাৰ পৰিস্থিতি এটালৈ আমি গৈছিলোঁ আৰু তেতিয়াৰ পৰা আমি এটাই লিখিছিলোঁ মানে জাষ্টিছ ফৰ #জাষ্টিছ ফৰ জুবিন গাৰ্গ আচলতে জুবিন গাৰ্গ আমাৰ অন্তৰত সদায় আছে জুবিন গাৰ্গ আমাৰ অন্তৰত সদায় থাকিব কিন্তু আমাৰ যিটো ন্যায় প্ৰক্ৰিয়া মই যিহেতুকে মই নিজেও আইনৰ লগত জড়িত মই ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ মই এগৰাকী PLV গতিকে মই আইন সেৱাৰ বিষয়ে মই অলপ জানো আমাৰ ন্যায় প্ৰক্ৰিয়াটো কিন্তু অকণমান দীঘলীয়া সেইটো মই আগতেও বহুতৰ ন্যায় ক্ষেত্ৰত দেখিছোঁ গতিকে যিটো ন্যায় প্ৰক্ৰিয়া সেই ন্যায় প্ৰক্ৰিয়াটোক মানে কোনোবা এজনৰ ক্ষেত্ৰত পুতুককৈ সলনি কৰিব পৰা নাযায় আৰু বিশেষকৈ এইটো এটা খুব ক্ৰুচিয়েল ডিচিশ্যন হ'ব জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত গতিকে চাৰ্জশ্বীট মাত্ৰ দাখিল কৰিছে ইমান দীঘলীয়া চাৰ্জশ্বীটৰ আমি যদি এটা এটা ক্ষুণ্ণকৈ ভালকৈ পঢ়িবলৈ যাওঁ তাৰপিছত তেওঁলোকক আকৌ মানে আদালতত তেওঁলোকক মানে আনা এনেকুৱা এটা দীঘলীয়া প্ৰক্ৰিয়া যাব একেবাৰে নোযোৱা নহয় অলপ সময় ল'ব সেইটোৱে অলপমান বিশেষকৈ আমাৰ যিটো জেনজি বুলি কয় জেনজি ল'ৰা ছোৱালীখিনি কিন্তু এতিয়াও তাৰ পৰা ওলাই আহিব পৰা নাই আমি আমাৰ মনত আছে কিন্তু আমি আমাৰ দায়িত্ব কৰ্তব্য আৰু আমি সমাজৰ প্ৰতি আমি দায়বদ্ধ মানুহে আমি জুবিন গাৰ্গ ডাঙৰীয়াক সদায় আমি আগত ৰাখিম কিন্তু সমাজৰ আমি ক্ষুণ্ণ উন্নতিবোৰ যে শিক্ষাৰ ক্ষেত্ৰত এখন চৰকাৰে কিবা প্ৰাধান্য দিব পাৰিছেনে আগৰ চৰকাৰতকৈ বা সামাজিক বেলেগ ক্ষেত্ৰত তেখেতসকল আগুৱাই যাব পাৰিছেনে ৰাস্তা ঘাট ভাল হৈছেনে মহিলাৰ ক্ষেত্ৰত কিবা কাম কৰিছেনে এইবোৰ ক্ষেত্ৰত কিন্তু আমি সমাজৰ এগৰাকী সমাজ সচেতন ব্যক্তি হিচাপে আমি সদায় চকু দিম আৰু আমি মানে পলিটিক্স বস্তুটোৰ পৰা আমি বহুত আঁতৰত আমি সদায় সমাজৰ ভাল বিচাৰোঁ যিটো দলে সমাজৰ ভাল কৰিব সেইটো দলকে আমাৰ সমাজৰ সেইখিনি মানুহে নিৰ্বাচন কৰিব আৰু জেনজিখিনি অলপমান তেওঁলোকৰ বয়স কম আৰু জুবিন গাৰ্গৰ লগত তেওঁলোকৰ আৱেগ অনুভূতিটো অলপ বেছি জড়িত হৈ আছে কিন্তু অলপ হ'লেও চাৰ্জশ্বীটত আমি সামাজিক মাধ্যমে হওক বা সংবাদ মাধ্যমৰ যোগেদিয়ে হওক
তেওঁলোকক কি শাস্তি হয় সেইটো আমি গম নাপাম সেইটো মানে ন্যায় বিভাগৰ মানুহৰ দ্বাৰা সেইটো শাস্তি দিয়া হ'ব সেইটো শাস্তিৰ লগত আমাৰ মানে সম্বন্ধ নাই কিন্তু আমি চাৰ্জশ্বিটত আমি অলপ হ'লেও গম পাইছোঁ যে শ্যাম কানু মহন্ত হওক অমিত প্ৰভা হওক তেওঁলোকৰ যিখিনি জুবিন গাৰ্গৰ লগত আমি প্ৰথমে সুধিছিল যে সেই নিশা কি হৈছিল জুবিন গাৰ্গৰ লগত কিন্তু সেইটোতে আমি অলপ হ'লেও গম পাইছোঁ সেই নিশা কি হৈছিল তেওঁৰ লগত গতিকে অলপ কিছু হ'লেও চাৰ্জশ্বিটক লৈ মানুহে সমালোচনা কৰিছে যদিও কিছু হ'লেও আমাৰ মনলৈ আহিছে যে জুবিন গাৰ্গৰ লগত মানে এইখিনি হৈছিল গতিকে কিছু আশ্বস্ত আমি হৈছোঁ আৰু এইটো ক্ষেত্ৰত মই নিৰ্বাচনীৰ ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে কিছু এটা বিৰোধী পাৰ্টিয়ে সদায় চেষ্টা কৰিব যে ৰানিং চৰকাৰখনক কিবা হাৰ্ম কৰিব পৰা যায় নেকি এইটো পলিটিক্সৰ নিয়ম দেই যোনে ৰাজপথত থাকিব তাৰ অপজিট পাৰ্টিয়ে যদি তেওঁলোকক বিৰোধিতা নকৰে তেতিয়াহ'লে ৰাজনীতি কেনেকৈ হ'ব ৰাজনীতিত সদায় অপজিট পাৰ্টি লাগিব গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰতো তেনেকুৱা হয়তো অকণমান পলিটিক্স কৰাৰ চেষ্টা এটা নকৰা নহয় অকণমান গোন্ধ এটা পোৱা গৈছিল কিন্তু বৰ্তমান আমি চাৰ্জশ্বিটৰ পাইছোঁ যদিও আমি সম্পূৰ্ণভাৱে গোটেই কথাখিনি আমি জানিব পৰা নাই এতিয়ালৈকে আৰু জানিবলৈ আমাৰ অলপ সময়ো লাগিব আৰু আইনী প্ৰক্ৰিয়াৰ ওপৰত বিশ্বাস বা আস্থা ৰাখিবলৈ আগুৱাই যাবলৈ হ'লেও আমাক সময় লাগিব কিন্তু তাৰ মাজত যিটো উন্নয়ন এটা কথাত একে মানে ভাষাৰে বা একেটা শব্দৰে মই ক'ম মই কোনো পাৰ্টিৰ মানুহ নহয় মই আকৌ বাৰে বাৰে কৈছোঁ মই সমাজৰ কিন্তু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এগৰাকী কিন্তু সঁচাকৈ দক্ষ মুখ্যমন্ত্ৰী সেইটো কিন্তু আচলতে সন্দেহৰ ইমান নাই বুলিয়ে ক'ব লাগিব কাৰণ কিছু ক্ষেত্ৰত উন্নতিও অলপমান দেখা পাইছোঁ দেই সমাজৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত হওক চিকিৎসাৰ ক্ষেত্ৰত হওক ৰাস্তা ঘাটৰ ক্ষেত্ৰত হওক গতিকে সেইবোৰো কিন্তু অলপমান আমাৰ পলিটিক্সত আহিব মানে নিৰ্বাচনৰ ক্ষেত্ৰত সেই বস্তুটো অলপ প্ৰভাৱ পেলাব হিচাপ নিকাচ হ'ব লাগিব মই একে সময়তে মই দত্ত বাইদেউক আৰু এটা কথা সুধিব বিচাৰোঁ আপুনি যিহেতু অভিযোগনামাৰ কথা ক'লে আমাৰ মৰমৰ শিল্পীগৰাকীৰ বিয়োগৰ এই প্ৰসংগ উত্থাপন কৰিলে আপোনাক মই সুধিব খুজিছোঁ আমাৰ আগন্তুক নিৰ্বাচনত কাৰণ কেইটামান মাহৰ পাছতে আমাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৰাজ্যখনত এই নিৰ্বাচনক প্ৰভাৱিত কৰাৰ কিবা সম্ভাৱনা আছে নেকি অলপ প্ৰভাৱ পৰিব একেবাৰে নপৰে বুলি নকওঁ কিন্তু সম্পূৰ্ণ যে প্ৰভাৱ পৰিব মই সেইটো নকওঁ হয়তো তাৰ মানে নিৰ্বাচন আৰম্ভ হোৱাৰ আগত কিজানি কিবা আইনৰ ফালৰ পৰা কিবা হয়তো ডিচিশ্যন শুনায়ো দিব পাৰে আমিতো এতিয়ালৈকে গম নাপাওঁ আৰু তাৰ বাদেও সমাজৰ আমাৰ নিচিনা যিসকল বা জেনজিৰ বাদেও যিখিনি মানুহ আছে তেওঁলোকে তেনেকৈ কিন্তু প্ৰত্যেকেই লক্ষ্য কৰে যে সমাজত আমাৰ উন্নতি কি হৈছে শিক্ষাৰ ক্ষেত্ৰত হওক বা মহিলাৰ ক্ষেত্ৰত হওক চিকিৎসাৰ ক্ষেত্ৰত হওক বা ৰাস্তা ঘাটৰ ক্ষেত্ৰত আমি কিন্তু এইটো ক্ষেত্ৰত অলপমান পৰিৱৰ্তন কিছু দেখা পাইছোঁ একেবাৰে নাই পোৱা বুলি ক'লেও ভুল হ'ব দেখিছোঁ মানে সম্পূৰ্ণ চাওঁ 100% শুদ্ধ কিন্তু নহয় সেইটো কেতিয়াও নকওঁ গতিকে সেইটো সময়লৈ যদি কিবা আহে এওঁলোকেও যিখিনি মানে এতিয়া বেছি জেনজি বাচ্চাখিনি বেছি এইটো ক্ষেত্ৰত উৎসাহ লৈ আছে গতিকে তেওঁলোকৰ আৱেগটো মানে বেছি অলপ বয়স কম হ'লে মানুহৰ এনেকুৱা হয় আৰু অভিজ্ঞতাই পিছত মানুহক শিকায় গতিকে প্ৰভাৱ পৰিব পাৰে কিন্তু বৰ বিশেষো যে প্ৰভাৱ পেলাব মই কিন্তু ইমান নাভাবোঁ কাৰণ মুখ্যমন্ত্ৰী কিন্তু বহুত ন আঁচনিও মানুহক কিন্তু কিছু আকৰ্ষণো কৰিছে সেইটো দেখা পাই আছোঁ মানে টিভিয়ে হ'লেও দেখি আছোঁ তেওঁ যিবিলাক মানে আঁচনি দি আছে সেই আঁচনিবোৰৰ লগতে কিন্তু ৰাইজক আকৰ্ষিত কৰিছে এইটো জুবিন গাৰ্গ ডাঙৰীয়া মৃত্যুৰ পিছৰ কথা দেই আগৰ কথা মই কোৱা নাই তাৰ পিছতো এইখিনি কিন্তু ৰাইজক আকৰ্ষিত একেবাৰে নকৰাকৈ থকা নাই বাইদেউ এইটো কথা বিশ্বাস কৰে নেকি যে আমাৰ মাজত এটা কথা প্ৰচলিত হৈ থাকে যে অসমীয়া মানুহৰ আৱেগ ধান খেৰৰ জুই নিচিনা বুলি কোৱা হয় আপুনি এইটো কথা বিশ্বাস কৰে নাই সেইটো মই কেতিয়াও বিশ্বাস নকৰোঁ মানে অসমীয়া মানুহ হয় আমি খুব সহজ সৰল আমি সকলোকেই মানে খুব সহজে বিশ্বাস কৰোঁ কিন্তু তাৰ মানে সেইটো নহয় যে অসমীয়াৰ আৱেগ মানে ধান খেৰৰ জুইৰ আপুনি যেনেদৰে কৈছে সেইটো কেতিয়াও নহয় কিন্তু আমি অসমীয়া মানুহখিনি খুব সহজ সৰল আমি পটককৈ ক'ৰবাত মানে কাৰোবাক আমি বিশ্বাস কৰি লওঁ আমি ইমান নাভাবোঁ সেইকাৰণে আজি অসমত ইমান ভিন্ন জনগোষ্ঠীৰ মানুহৰ লগত আমি আছোঁ আমি কিন্তু কেতিয়াও ভবা নাই হিন্দী স্পিকিঙে হওক বা বেলেগেই হওক আমি কিন্তু একেলগে উঠিছোঁ বহিছোঁ খাইছোঁ আমাৰ সংস্কৃতিৰ লগত তেওঁলোকক মিলাই ৰাখিছোঁ গতিকে অসমীয়া মানুহ কেতিয়াও তেনেকুৱা নহয় তেওঁলোক হৈছে সহজ সৰল আৰু খুব মৰমীয়াল অসমীয়া মানুহে মানে কি ঘৰলৈ আলহী আহিলে আগতে কয় মানে আমাৰ মাহঁতে শত্ৰুকো বৰপীৰা দিবা গতিকে বেলেগৰ পৰাও যদি কোনোবা ষ্টেটৰ পৰাও আহিছে আমাৰ অসমত আহি কিন্তু সদায় বৰপীৰাখন পাইছে কাৰণ আমি তেওঁলোকক আলহী বুলি ভাবিছোঁ ন গতিকে তেওঁলোকে বৰপীৰা পাইছে সেইটোক অসমীয়াৰ সুযোগ বুলি কেতিয়াও সৰলতা বুলি মানুহে ল'ব নালাগে
দত্ত বাইদেৱে যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে আৰু এই বাইদেউৰ বক্তব্যৰ লগত মই এটা সংযোজন কৰিব বিচাৰিছোঁ। আজি নগাঁৱত 15জন লোকক বিদেশী ঘোষণা কৰা হৈছে আৰু এই 15জন লোকক 24 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰাৰ নিৰ্দেশ দিয়া হৈছে বিভাগীয়ভাৱে। আমাৰ ন্যায়াধিকৰণে এই নিৰ্দেশ দিছে। 15জনকৈ লোক, তেখেতসকল ধিঙৰ বাসিন্দা আছিলে, দীৰ্ঘকাল অসমৰ ভূমিত আছিলে। বাইদেৱে যেনেধৰণে ক'লে যে আমি শত্ৰুকো বৰপীয়া পাৰি দিওঁ, অসমীয়াৰ এই সৰলতাৰ সুযোগ লৈ এনেধৰণৰ বিদেশী মানুহেও আহি আমাৰ ইয়াত ৰাজপাট, আমাৰ ইয়াত খাদ্য গ্ৰহণ কৰিছে, বাসস্থান গ্ৰহণ কৰিছে, এনেধৰণে আছে। সেই প্ৰসংগ আমি পাছলৈ থৈছোঁ। মই আহিছোঁ শুক্লেশ্বৰ দাসৰ ওচৰলৈ। আক্ৰাচুৰ উপসভাপতি দাস, তেখেতক মই এটা কথা সুধিব বিচাৰিছোঁ, কাৰণ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ এটা প্ৰসংগ, যিটো প্ৰসংগ আমি ওলাই কৰিব নোৱাৰোঁ, দীৰ্ঘকাল এই প্ৰসংগক লৈ আন্দোলন অব্যাহত আছে। শেহতীয়াভাৱে মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰা হৈছে আৰু জনজাতিকৰণ এই 6 জনগোষ্ঠীক দিয়া হ'ব বুলি এনেধৰণৰ কিছুমান কথা চৰ্চাত আছে। মই শুক্লেশ্বৰ দাসক এই কথা সুধিব বিচাৰোঁ, যদি নিৰ্বাচনৰ আগত জনজাতিকৰণৰ এই প্ৰক্ৰিয়া সম্পন্ন হৈ নুঠে তেতিয়াহ'লে আপোনালোকে কি কৰিব? নমস্কাৰ। যে আপোনাৰ প্ৰশ্নটোৰ উত্তৰটো এনেকুৱাই হ'ব যে যদি অসম চৰকাৰে যদি নিৰ্বাচনৰ আগমুহূৰ্তত যদি আমাৰ কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীৰ দাবীসমূহ যদি মানি নলয় বা এপ্ৰুভেল হৈ যদি নাহে ভাৰত চৰকাৰৰ পৰা, সেইখিনি যদি কৰি দিব নোৱাৰে, তেতিয়াহ'লে 6 জনগোষ্ঠী, আমাৰ কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীৰ যিখিনি জনসাধাৰণ আছে, আটায়ে একে আখেৰে কৈছে, সকলোৱে কৈছে, আমি কৈছোঁ যে অহা 2026ৰ নিৰ্বাচনত আমি নিৰ্বাচন বৰ্জন কৰিম বুলি আগৰ পৰা কৈ আহিছোঁ। আৰু এনেকুৱা কথা যে যদি তেওঁলোকে যোৱা শীতকালীন অধিৱেশনত যিখন প্ৰতিবেদন দাখিল কৰিছে বা প্ৰতিবেদন এখন দিলে, অসমৰ ৰাইজক শুনালে 6 জনগোষ্ঠীৰ কাৰণে, সেই প্ৰতিবেদনখন কিমান গৃহীত হ'ব তাতো সন্দেহ আছে। সময় যথেষ্ট তাকৰ, সময় একেবাৰে কম, আৰু এই সময় কমৰ ভিতৰত যে এই প্ৰতিবেদনখন আমাৰ গৃহীত হ'ব, অনুমোদন হৈ আহিব ভাৰত চৰকাৰৰ পৰা, এইটো ভাবিব নোৱাৰি। এইটো এটা ললিপপ, চৰকাৰৰ এটা ললিপপ বুলিয়েই ক'ব লাগিব, কাৰণ ইমান কম সময়ৰ ভিতৰতে তেওঁলোকে আমাক কোনো ধৰণে এই বস্তুখিনি তেখেতসকলে দিব নোৱাৰে। আৰু নোৱাৰিলে আমিও ক্ষান্ত হৈ নাথাকোঁ বুলি আগতো কোৱা হৈছে, প্ৰতিবাদ কাৰ্যসূচীটো কোৱা হৈছে, গণতান্ত্ৰিকভাৱে আমি সকলো সদায়ে কৈ আহিছোঁ যে আমাৰ দাবীসমূহৰ, আমাৰ ন্যায্য দাবীসমূহ আমাৰ মানি ল'ব লাগিব। আগৰ পৰা পূৰ্বৰ পৰাই কৈ আহিছোঁ যে চৰকাৰখনে ঠেলি চৰকাৰখনে ঠেলি এই নিৰ্বাচনৰ সময়লৈ টানি লৈ যায়। আৰু নিৰ্বাচনৰ সময়ত তেওঁলোকে এইটোৱেই বাৰ বাৰ কৰি আছে যে নিৰ্বাচনৰ এমাহ 2 মাহ পূৰ্বেই কিবা এটা অধিৱেশনত, শীতকালীন অধিৱেশনত হওক বা তাৰ আগতেই হওক, এটা টোপ এটা দিয়ে যে আমি কৰাই দিম, আমাৰ হ'ব। আপুনি ললিপপ বুলি কৈছে, ললিপপ, এইটো ললিপপ। আৰু যদি এই চৰকাৰখনে বা আমাৰ ভাৰত চৰকাৰ মিলি গোটেইখিনিয়ে যদি আমাৰ এই ন্যায্য দাবীখিনি মানি লৈ আমাক যদি এই দাবীখিনি আমাক দিয়ে, তেতিয়াহ'লে আমি এই চৰকাৰখনক ধন্য ক'ম আৰু তেওঁলোকৰ সপক্ষে আমি মাত মাতিবলৈ বা সপক্ষে যাবলৈ আমি ৰাজি আছোঁ। আমাৰ নীতিশ ৰয় ডাঙৰীয়াও ক্ষিতীশ ৰয় ডাঙৰীয়াও সেইদিনা কৈছে যে আজি ইমান দিনৰ পৰা আমি এই জনসাধাৰণখিনিয়ে আমি লাগি আছোঁ, তেওঁলোকে তাত গুৰুত্ব নিদিয়ে। নিৰ্বাচন শেষ হোৱাৰ পিছত কোনো গুৰুত্বই নাই, নিৰ্বাচনৰ আগমুহূৰ্তত যিখিনি গুৰুত্ব দিব লাগে সেইখিনি গুৰুত্ব দিয়ে। আৰু তাত আৰু এটা কথা আছে যে এইটো হ'ল, আগতো কোৱা হৈছে, এইটো হ'ল ৰাজনীতি। ৰাজনীতি সকলো ক্ষেত্ৰতে থাকে, ৰাজনীতি চবৰে ক্ষেত্ৰত থাকে, আমাৰ ক্ষেত্ৰতো আছে, সকলো অসমৰ জনসাধাৰণৰ ক্ষেত্ৰত, প্ৰত্যেকটা জনগোষ্ঠীৰ, প্ৰত্যেকটা অসমৰ জনসাধাৰণৰ লগতে চৰকাৰখনে ৰাজনীতি কৰে, ৰাজনীতি কৰি আহিছে। ৰাজনীতিখন এখন বজাৰ হৈছে, বজাৰ। এই বজাৰৰ বাহিৰে বেলেগ নাই। যেনেকৈ
আমি মাঘ বিহুৰ উৰুকাত মাছ মাংস কিনা এখন বজাৰ হয়, এখনৰ এই বিধানসভাৰ নিৰ্বাচনৰ যিখিনি নিৰ্বাচন আহে তেতিয়া এই নিৰ্বাচনখনো হ'ল এখন বজাৰ। ইয়াত বজাৰত কিনা আৰু বেচাক লৈ পেলাই দৰদাম চলে বা তেনেকুৱা ধৰণৰ হয়। সেইবিলাক কৰি থাকোঁতে নিজৰ মাজত টনা আজোৰা কৰি থাকোঁতে কিনা বেচাৰ মাজত হেৰি কৰি থাকোঁতেই বাকী জনগোষ্ঠীয় যিবিলাক দাবী থাকে জনগোষ্ঠীৰ কাৰণে বা বাকী জনসাধাৰণৰ কাৰণে পাহৰি যায়। কাৰণ এটাই জানে যে নিৰ্বাচনী বৈতৰণি কেনেধৰণে পাৰ কৰিব লাগে চৰকাৰখনেও জানে আৰু বিৰোধী পক্ষইও জানে। গতিকে আমি আশা কৰা নাইয়েই, আমি আশা কৰিবই নোৱাৰোঁ। এই প্ৰতিবেদনখনক কোনো পৰ্যায়ে আমি আশা কৰাই নাই। যদি তেওঁলোকে কৰি দিব পাৰে তেখেতসকলক আমি ধন্য মানিম বা ধন্য দিম আৰু তেখেতসকলৰ অপেক্ষা যাম বুলিও আমি কৈছোঁ। কিন্তু ইমান কম সময়ৰ ভিতৰত তেখেতসকলে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কথাই চিন্তা কৰিব নে 6 জনগোষ্ঠীক কৰণৰে তেখেতসকলে মাথা মাৰিব বা তেখেতসকলে চিন্তা চৰ্চা কৰিব? এইবিলাক কোনো আশা কৰা কথা কৈ লাভ নাই। আমিও জানো, আমিও ইমান বুৰ্বক নহয়, অসমৰ ৰাইজ ইমান মূৰ্খ নহয়, ইমান বুৰ্বক নহয়। আজি অতদিনৰ পৰা অসমৰ ৰাইজে চাই আছে, চৰকাৰখনৰ কাম কাজৰ কথা চাই আছে, আঁচনিৰ কথা জানে। আঁচনি দিলেই চব কথা সমস্যা সমাধান নহয়। ঠিক আছে, হিমন্ত বিশ্ব চৰকাৰখনে বা হিমন্ত বিশ্ব ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই আঁচনি বহুত দিছে। আঁচনি দিছে কাক? আঁচনি দিছে মহিলাখিনিক দিছে, গোটবিলাকক আঁচনি দিছে, নানা ধৰণৰ আঁচনি তেখেতসকলে দিছে। অসমৰ বিজেপি চৰকাৰখনে বা ভাৰত চৰকাৰখনে বিজেপি চৰকাৰখনে গোটেই আঁচনিৰে অসমখন ভৰপূৰ কৰি দিছে। কিমান লাগিব আঁচনি? কিমান দিব আঁচনি? চাকৰিৰ নামত আঁচনি, ঘৰৰ নামত নানা ধৰণৰ আঁচনি। আঁচনি মানে যিকোনো ধৰণৰে আঁচনি, মাত্ৰ মানুহখিনিক যিকোনো প্ৰলোভনেৰে মানুহখিনিক নিজৰ হাতত নিজৰ জাগাত ৰাখি থ'ব পাৰিব লাগে, সেইটোৱে চিন্তা। গতিকে এটাই শব্দ মই বাৰ বাৰ কৈছোঁ যে এইখন হ'ল নিৰ্বাচন নহয়, এইখন হ'ল বজাৰ। এই বজাৰখনত কিনা বেচা হয়। বজাৰখনত কিনা বেচা কেনেকুৱা ধৰণৰ হয়তো মই নক'লে হ'ব, অসমৰ ৰাইজে জানে, নেতাবিলাকেও জানে। দলৰ ৰাজনৈতিক দলৰ নেতা যিবিলাক আছে গোটেইবিলাকতো এতিয়াৰ পৰাই বিকা কিনাত লাগি গৈছে, যে বিকা কিনাৰ চিন্তা চৰ্চাত চিন্তাধাৰাত লাগি গৈছে যে মই কেনেকৈ কিনিব পাৰিম, মই কেনেকৈ বেচিব পাৰিম, এইবিলাকতেই লাগি আছে। গতিকে নিৰ্বাচনৰ ক্ষেত্ৰত এটাই কথা ক'ব লাগিব যে জনসাধাৰণক চৰকাৰখনে টোপ দিয়াৰ বাহিৰে বেলেগ একো নাই, অকল টোপ। আৰু তাত এটা কথা ক'ব লাগিব, মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ 6 জনগোষ্ঠীৰ, কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীৰ ভিতৰত মই এটা কথা ক'ব বিচাৰিছোঁ, যদি আগতো তেনেকুৱা হৈছে, এই নিৰ্বাচনৰ আগমুহূৰ্তত এনেকুৱা চৰকাৰখনে ললিপপৰ লগত যদি কোনোবা আমাৰ কোচ ৰাজবংশীৰে নেতা হওক বা কোনোবা 6 জনগোষ্ঠীৰে নেতাই যদি এই কিনা বেচাৰ লগত যদি লগ যায়, তেনেকুৱা হেৰিত যদি চামিল হ'ব খোজে, তেতিয়াহ'লে কথাবিলাক আমি ভাল নাপাম আৰু তেনেকুৱা নকৰাই ভাল। সেইটোও মই আজি কৈছোঁ যে কিনিব বিচাৰে কিছুমান নেতা, দল সংগঠনৰ নেতাক চৰকাৰেই হওক বা বিৰোধী পক্ষই কিনা বেচাৰ মাজত টানিব বিচাৰে। এইটো যাতে আজিৰ এই অনুষ্ঠানৰ পৰাই মই আহ্বান কৰিম, সেইটোত যাতে লোভ নাযায়, যাতে আমাৰ 6 জনগোষ্ঠীৰ কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীৰ নেতাসকলে যাতে এটাই চিন্তা চৰ্চা কৰে যে আমাৰ পূৰ্বপুৰুষৰ পৰা, পূৰ্বৰ দিনৰ পৰা যিখিনি আমাৰ দল সংগঠনৰ যিখিনি আমাৰ ন্যায্য দাবী আছে, যিখিনি কাম আমাৰ দাবী আছে, সেইখিনি চৰকাৰে যাতে আমাক প্ৰদান কৰে। নহ'লে চৰকাৰৰ হওক বা আমি নিৰ্বাচন আমি যিকোনো প্ৰকাৰে আমি বৰ্জন কৰাটো খাটাং বুলি আমি ক'ব পাৰোঁ। দাস ডাঙৰীয়াক মই এইখিনিতে আৰু এটা কথা সুধিব বিচাৰোঁ, কাৰণ জনজাতিকৰণৰ এই বিষয়টো যদি আমি আলোচনা কৰিবলৈ লওঁ, তেতিয়াহ'লে আমি এই কথা লক্ষ্য কৰোঁ যে জনজাতীয় বহু লোক চৰকাৰতো আছে, বিষয়বাবুতো আছে, এনেধৰণৰ আপোনালোকৰ মাজৰ মানুহ বহু আছে। তেখেতসকলে এই প্ৰসংগটোত বৰ সদিচ্ছা নেদেখুৱাই নেকি? আপুনি ব্যক্তিগতভাৱে কি ভাবে? সদিচ্ছা নেদেখুৱা নহয়, সদিচ্ছা দেখায় যে জনজাতিকৰণৰ ক্ষেত্ৰত কোচ ৰাজবংশী বা 6 জনগোষ্ঠীৰ মানুহখিনিয়ে নিজৰ যিটো জাতি, নিজৰ যিটো হেৰি, সেইটো কেতিয়াও এৰিব নোৱাৰে। তেখেতসকলেও ভাবি থাকে যে আমাৰ কেতিয়া আমাৰ দাবীবিলাক, আমাৰ দাবীখিনি আমাৰ কেতিয়া চৰকাৰে আমাক প্ৰদান কৰিব। কিন্তু এনেকুৱা হয় যে আমাৰ জাতিৰো, আমাৰ কোচ ৰাজবংশী হওক, 6 জনগোষ্ঠীৰ মানুহ হওক, যে চৰকাৰ ৰাজনৈতিক দলৰ লগতো জড়িত হৈ থাকে। থকাৰ কাৰণে তেখেতসকলে সন্মুখত কথাবিলাক ক'ব নোৱাৰে, সেইটো সঁচা কথা। তেখেতসকলৰ লগত থাকে, আগত আহি ক'ব নোৱাৰে। কিন্তু এইবাৰ কিন্তু এটা কথা ঠিক
আমিও ভিতৰ চৰাৰ পৰা আমি সুমূত্ৰৰ ফালৰ পৰা আমিও যিবিলাকখিনি আমি আলোচনা কৰিছোঁ বা আমি যিখিনি জানিব পাৰিছোঁ, এইবাৰ কিন্তু বুকত থাকি চুকত এটা কৰা বুলি যে কয় তেনেকুৱা ধৰণৰ হ'ব। গতিকে 6 জনগোষ্ঠীৰ যিখিনি আমাৰ মানুহ আছে একগোট সদায় আছে, সদায় আমাৰ মিল আছে। গতিকে চৰকাৰে আমাক এই দাবীখিনি সোনকালে অতি সোনকালে এই 2 মাহৰ ভিতৰতে প্ৰদান কৰিব লাগিব, নিৰ্বাচনৰ আগতে প্ৰদান কৰিবই লাগিব। দাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এইবাৰ আক্ৰাছেও সতৰ্ক ভূমিকা লৈছে, তেখেতসকলো সজাগ হৈ থাকিব আৰু তেখেতসকলে সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ। কিছু সময়ৰ পাছত আলোচনালৈ পুনৰ উভতি আহিম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকে বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান, উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰ আগৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী।
আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে জাবৰ পেলা আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে, পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ ৰ'ব, 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব, তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাব। বিৰতিৰ পাছত সত্যানুসন্ধানৰ মজিয়ালে আমি উলটি আহিছোঁ। আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আলোচনা কৰি আছোঁ। ৰাজ্যৰ নিৰ্বাচনত প্ৰতিষ্ঠান বিৰোধী ঢৌ থাকিবনে, এই বিষয় লৈ আমি আলোচনা কৰি আছোঁ 3গৰাকী অতিথিৰ সৈতে। মই প্ৰথমে ভিক্টৰ ৰাজকুমাৰৰ ওচৰলৈ আহিছোঁ আৰু ৰাজকুমাৰ ডাঙৰীয়াক এই কথা সুধিব বিচাৰিছোঁ। আমি বিভিন্ন বিষয় লৈ আলোচনা কৰিলোঁ, জনজাতিকৰণৰ প্ৰসংগ আছে, আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰস্থানৰ কথা আছে, এনেধৰণৰ বিষয়বিলাক লৈ আমি আলোচনা কৰিছোঁ। আপোনাক মই পোনপটীয়াকৈ এই কথা সুধিব বিচাৰিছোঁ যে আগন্তুক নিৰ্বাচনত কেইটামান মাহৰ পাছত যি নিৰ্বাচন আমাৰ ৰাজ্যত অনুষ্ঠিত হ'ব, এই নিৰ্বাচনত প্ৰতিষ্ঠান বিৰোধী ঢৌ থাকিবনে আমাৰ শাসকৰ বিৰুদ্ধে? আপোনাৰ কি মতামত? চাওক, কথাটো এনেকুৱা, মই যিহেতু কৈছোঁৱেই যে ৰাজনীতিত যিকোনো সম্ভৱ, আৰু উপৰোক্ত বক্তাই যিহেতু কৈছেই এই ৰাজনীতিখন এখন বজাৰ য'ত বেচা কিনা হয় আৰু হোৱাটো সম্ভৱ, অসম্ভৱৰ কথা নাথাকে। আৰু যদি প্ৰতিষ্ঠান বিৰোধী ঢৌটো এতিয়া যিটো ধৰণৰ প্ৰচেছ চলি আছে, যেনেকুৱা ধৰণৰ আমি দেখা পাইছোঁ, ত'ত সম্ভৱ হ'ব পাৰে, প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা আহিব পাৰে বা সেইটো এটা যুক্তিসংগত হ'ব পাৰে। কাৰণ কেলে এতিয়া নিজৰ কথাতে মানে আমি কিছুমান যিটো ন্যায় 19 তাৰিখৰ পৰা 19 ছেপ্টেম্বৰৰ পৰা যিটো আমি এতিয়ালৈকে দেখি আহিছোঁ, তাত সেই নিজৰ কথাতেই যেন প্ৰশ্নবোধক হৈ থকা কিছুমান কথা আমাৰ বহুতখিনি আহিছে। গতিকে তেনে ক্ষেত্ৰত এতিয়া নিজৰ মাজতে নিজে যেতিয়া প্ৰশ্ন হ'ব পাৰে, তেতিয়াহ'লে প্ৰতিষ্ঠান বিৰোধীৰ হোৱাটো একো অসম্ভৱ নহয়। আৰু ঠিকে আছে, বহুত ধৰণৰ বাইদেৱে কোৱা মতে বহুত ধৰণৰ আঁচনি বা এনেকুৱা ধৰণৰ কথা চলি আছে, কিন্তু টাৰ্গেটটো হৈছে মহিলা। আৰু এতিয়া হয়তো জানুৱাৰীৰ পৰা নতুন চামক লৈ পেলাই এটা টাৰ্গেট কৰা হৈছে। ঠিকে আছে, এইবিলাক নিৰ্বাচনীৰ কথা থাকে আৰু বা যিকোনো চৰকাৰৰ ৰণকৌশল হিচাপে থাকে, এইটো ৰাজনীতিত এটা দিশ বুলি আমি ধৰিব পাৰোঁ বা ধৰি ল'ব লাগে। কিন্তু কথাটো হ'ল কি, আমি জনসাধাৰণে আমি কিমান দূৰ বুজিছোঁ বা কিমান আমি চৰকাৰখনক বুজি পাইছোঁ বা চৰকাৰখনে আমাক কি দিছে কিমানখিনি জানিছোঁ বা চৰকাৰখনে দিয়াখিনি আমি ল'ব পাৰিছোঁ নে নাই, সেই কথাখিনি আমি কিমান দূৰ জানো
বা কিমান জানিব লাগে সেই কথাখিনি লৈ পেলাই এটা প্ৰশ্ন থাকে আৰু এই প্ৰতিষ্ঠান বিৰোধী ঢৌবিলাক কোন সময়ত হ'ব যেতিয়া আপোনাৰ নিৰ্দিষ্ট দলসমূহে এটা সময়ত গৈ পেলাই যেতিয়া তেওঁলোকৰ যিটো ভাৱমূৰ্তি লৈ পেলাই এটা যুঁজ দি আছে আৰু সদায় ৰাজনীতিত এটা কথা থাকে যেতিয়া বিৰোধী দল নাথাকে সেই ৰাজনীতিৰ কোনো এটা ষ্টেবিলিটি অপশ্যন নাথাকে গতিকে যিকোনো ৰাজনীতিতে বিৰোধী দল থাকিবই লাগিব কিন্তু আমাৰ দুৰ্ভাগ্য কথা যে কি বিগত সময়ছোৱাত আমি এটা শক্তিশালী বিৰোধী দল দেখা নাই সেইটো এটা বৰ ডাঙৰ কথা আৰু সেইকাৰণে হয়তো ৰাজনীতিটো বেলেগ ধৰণে মূল এটা গৈছেগৈ বেলেগ ধৰণৰ এটা ৰূপ পাইছে হয়তো কেতিয়াবা কোনোবা এটা ক'ব পাৰে যে এম্পায়াৰশ্বিপ বা ডিক্টেটৰশ্বিপ বা এনেকুৱা ধৰণৰ কিবা এটা হৈছে কাৰণ সেইটো হ'বই যেতিয়া কোনোবা এটা বিশেষ ধৰণৰ এটা স্থিতি লৈ পেলাই সবল স্থিতি লৈ পেলাই কাৰোবাক যদি বিৰোধী কৰিব নোৱাৰে এটা প্ৰশ্নৰ যেতিয়া জোৰ নাথাকে আমাক কি লাগে আমি কাক ক'ম আমাক যি ৰিপ্ৰেজেণ্টেট কৰিছে তেওঁক ক'ম তেওঁ যদি দিব পৰা নাই বিৰোধী দলে সেইটো সুবিধাটো ল'বই লৈ পেলাই সেই প্ৰশ্নটো উত্থাপন কৰিব পাৰিব লাগে কিন্তু আমাৰ দৃষ্টিগোচৰ এতিয়ালৈকে এনেকুৱা হোৱা নাই যে এনেকুৱা কেইবাজনো ব্যক্তি আছে বিৰোধী দলত যি সবলভাৱে এটা কথা উত্থাপন কৰিছে বিধানসভাতে হওক বা যিকোনো ধৰণৰ ঠাইতে হওক দিল্লীতে হওক বা আমাৰ অসমতে হওক কিন্তু গতিকে সেই ক্ষেত্ৰত আমি কেতিয়াবা মৌন হোৱাৰ দৰকাৰ হৈ আহি পৰিছে কাৰণ আমি তাত কৈ লাভেই নাই কাৰণ আমাৰ ভইচটো ক'লৈকে যায় আমাৰ মাতটো ক'লৈকে যাব আমিতো গৈ পেলাই মুখ্যমন্ত্ৰী মহোদয়ক গৈ ক'বগৈ নোৱাৰোঁ যে এইটো আমাৰ হোৱা নাই আপুনি কৰি দিয়ক সেইটোতো কথা নহয় গতিকে মুখ্যমন্ত্ৰীৰ ওচৰলৈ কোনবিলাক কথা যাব যাক আমি ক'ব পাৰোঁ বা যাক লৈ আমি প্ৰশ্ন এটা উত্থাপন কৰিব পাৰোঁ যদি সেই প্ৰশ্নটো লৈ এটা ভেটি লৈ মুখ্যমন্ত্ৰীক বা প্ৰধানমন্ত্ৰীক প্ৰশ্নটো দিব পাৰে এতিয়া যেতিয়া সেই প্ৰশ্নটো কৰিবৰ কাৰণে বিশেষ দল মই তেনেকুৱা বা বিৰোধী দলত তেনেকুৱা ধৰণৰ ব্যক্তি মই দেখা নাই দুই এজনৰ বাদ দি তেনেকুৱা ভইচ মই দেখাই নাই আৰু সেই সকলোকো দুৰ্ভাগ্য মই আজি আপোনালোকৰ এই মঞ্চৰ পৰা ক'ব খোজোঁ যে এনেকুৱা এটা বিশেষ ব্যক্তিয়ে বা সত্তা দেখা নাই যি এটা বিৰোধী একেবাৰে একমতত থকা এটা শক্তি হৈ থিয় দিব পাৰিছে বিভিন্ন মুহূৰ্তত বিচলিত হোৱা দেখা যায় গতিকে আমি নতুন প্ৰজন্মই আমি কাক লৈ পেলাই বা কাক আমি ধিয়াই পেলাই আমি প্ৰশ্ন বাহনটো আমি দিম যে এইটো আমাৰ প্ৰশ্ন আপুনি সোধক কাক ক'ম সেইকাৰণে এই কেতিয়াবা আমি ভাবোঁ যে প্ৰতিষ্ঠান বিৰোধী হ'বও পাৰে নহ'বও পাৰে বিভ্ৰান্তিৰ মাজত জনসাধাৰণ আমি আছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰসংগ ভিক্টৰ ৰাজকুমাৰ ডাঙৰীয়াই উত্থাপন কৰিছে কাৰণ এই প্ৰতিষ্ঠান বিৰোধী ঢৌ তুলিব কোনে তুলিবলৈ হ'লে বিৰোধী লাগিব আৰু বিৰোধীৰ মাজত বহু বিভ্ৰান্তি বিভিন্ন সময়ত আমাৰ চকুত পৰে আজি খন্তেক আগতেই মই যি কথা কৈছোঁ আসনৰ ভাগ বতৰাক লৈ প্ৰথমৰ পৰাই মতবিৰোধ আৰম্ভ হৈছে আমাৰ মিত্ৰজোঁটৰ মাজত এনেধৰণৰ ঘটনাবোৰ চলি আছে মই দীপা বৰা দত্ত ডাঙৰীয়ানীৰ ওচৰলৈ আহিছোঁ আৰু মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ শাসকীয় চৰকাৰে বহুখিনি আঁচনি লৈছে অকণমান আগতে এই কথা আলোচনা হৈছে যে মহিলাৰ বাবেও বহু আঁচনি লৈছে আপুনি ভাবে নেকি যে এইবাৰ আমাৰ ৰাজ্যৰ মহিলাসকলে শাসকীয় দলকে ভোটদান কৰিব আচলতে এইটো আমি সংবাদ মাধ্যমৰ বা নিউজ চেনেলবিলাকৰ জৰিয়তে মানে মই আকৌ ক'লোঁ আপোনাক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নামটো মোৰ মানে নল'লে এইটো কাৰণেই নোহোৱা হৈছে তেখেতে যিদৰে এটা ভাষণ প্ৰদান কৰি দিয়ে মহিলাসকলক সেই মানে উদ্যমিতা আঁচনি দিবলৈ গৈ এখন মিটিঙত মই নিজে প্ৰেজেণ্ট আছিলোঁ মোৰ ৱাৰ্ডৰ ফালৰ পৰা যাব লগা হৈছিল মানে মই নিজেই আগত থাকি থৰ হৈ ৰৈ গ'লোঁ সঁচাকৈ মানে মানুহক কয় ন মানুহৰ কথাই মানুহক আকৰ্ষণ কৰে কামে মানুহক আকৰ্ষণ কৰে তেখেতৰ কামটো বাৰু আছেই কিন্তু তেখেতৰ যিটো কথা মই কিন্তু বিৰোধীত তেনেকুৱা তেখেতৰ লগত ফেৰ মাৰিব পৰা আচলতে বিৰোধীত আমাৰ লাগিছিল নেতা যিটোকে তেওঁক ফেৰ মাৰিব পৰা নাই গতিকে তেওঁৰ কাৰণে এতিয়া এইটো সুবিধাজনকেই হৈ গৈছে কাৰণ বিৰোধীত আমাৰ ভাল নেতাই দেখা নাই কিন্তু বাইদেউ এটা কথা মই এইখিনিতে আপোনাৰ লগত সংযোজন কৰিব বিচাৰোঁ আপুনি কি কয় আপোনাৰ প্ৰতিক্ৰিয়া আপুনি দিব আপোনালোকৰ অৰুণোদয় যি আঁচনি আছে অৰুণোদয় আঁচনিত 1250 টকাকৈ নিশ্চয়কৈ পায় আমাৰ মহিলাসকলে আৰু কংগ্ৰেছ দলে কিন্তু ইতিমধ্যে ঘোষণা কৰি আছে তেখেতসকল যদি শাসনলৈ আহে ৰাজ্যৰ শাসনলৈ আহিলে তেখেতসকলে যি আঁচনি প্ৰৱৰ্তন কৰিব তেখেতসকলে সংকল্প কৰিছে তেতিয়া তাতকৈ 1250 টকাতকৈ যথেষ্টখিনি বেছি ধন তেখেতসকলে মহিলাসকলক আদায় দিব এনেধৰণৰ কথাও আলোচনা হৈছে আপুনি কি কয় মহিলাসকলক সেইটো মানে এনেকুৱা মহিলাক দিব লাগে সেইখন যিখন চৰকাৰেই নহওক
এখন মই বিজেপি বুলি নকওঁ, কংগ্ৰেছ বুলি নকওঁ, কিন্তু আমাৰ কিন্তু এই মানে মহিলা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কিন্তু কিছু ভুল কৰে। এখন চৰকাৰেও যে কৰা নাই মই সেইটো নকওঁ, মই চৰকাৰৰ সপক্ষে হৈ মই ক'বলৈ নাযাওঁ। বহুত নাপাবলগীয়া মহিলাই পায় আৰু বহুত পাবলগীয়া মহিলাই কেতিয়াবা কয় বাইদেউ আমি এইটো পাব লাগিছিল। এতিয়া মই ক'লোঁ মইতো পলিটিক্সৰ মানুহ নহয়, গতিকে এইবিলাক মই নাজানিম, তোমালোকে কাৰ পৰা পাবা। গতিকে কংগ্ৰেছ কেতিয়াবালৈ যদি কংগ্ৰেছো আহে তেওঁলোকে দিয়ক, মহিলাক ইয়াতকৈ বেছি দিয়ক, কিন্তু এইটো সদায় চাব লাগে যিগৰাকীৰ মহিলাৰ প্ৰয়োজন সেইগৰাকী মহিলাকহে যাতে এই বস্তু দিয়া হয়। মহিলাক উদ্যমিতাৰ নামত যে চবেই পাব সেইটো মই নকওঁ। এগৰাকী চাকৰি কৰা মহিলাই আজি 10,000 টকাটো মোৰ মতে কেতিয়াও পাব নালাগে। কিহৰ কাৰণে? তেওঁতোতো ইনকাম আছেই। এই আঁচনিটো কিহৰ কাৰণে দিয়া হৈছে যে যোনবিলাক মহিলা একো নকৰে তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি আমি গঢ়ি তুলিব লাগে। 10,000 টকা দি আৰম্ভণি কৰিছে, ঠিক আছে, পিছত 25,000 দিব, কিন্তু যদি 10,000 টকাটো পাবলগীয়াই পাইছে সেইটো বিজেপিয়ে হওক বা কংগ্ৰেছেই হওক সেইটো কিন্তু মাৰাত্মক এটা ভুল কাম হ'ব। সেইটো ভৱিষ্যতৰ কাৰণেও কৈছোঁ, বৰ্তমানৰ কাৰণেও মই এই কথাষাৰ কৈছোঁ। হয়, এটা গুৰুত্বপূৰ্ণ কথা কৈছে দীপা বৰা দত্ত বাইদেৱে। মই তেখেতক ধন্যবাদ আহিছোঁ শুক্তেশ্বৰ দাসৰ ওচৰলৈ। আৰু দাস ডাঙৰীয়াকো আমাৰ পাতিব লগা বহুখিনি কথা আছে। মই দাস ডাঙৰীয়াক এই কথা স্পষ্ট কৰি ক'ব বিচাৰোঁ যে চাহ বাগিচাৰ শ্ৰমিকক মাটি পট্টা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অৰুণোদয় আঁচনি চলিয়ে আছে আৰু বসুন্ধৰাকে ধৰি বিভিন্ন ধৰণৰ আঁচনি আমাৰ ৰাজ্য চৰকাৰে চলাই আছে আমাৰ জনসাধাৰণৰ উপকাৰৰ বাবে। আমাৰ হিতাধিকাৰীও যথেষ্ট সংখ্যক বৃদ্ধি পাইছে। এনে এটা সময়ত আগন্তুক নিৰ্বাচনত, আমাৰ সমাগত নিৰ্বাচনত আপোনালোকে কেনেধৰণৰ ভূমিকা পালন কৰিব? আমি জনজাতিকৰণৰ বিষয়টো যদি আঁতৰাই থওঁ, সাধাৰণ নাগৰিক হিচাপে আপুনি আপোনাৰ কি মত প্ৰকাশ কৰিব? হয়, সাধাৰণ নাগৰিক হিচাপে আমি এইটোৱে চাব লাগিব যে আমি দেখি আছোঁ যে আমি অসমৰ জনসাধাৰণ হিচাপে, অসমৰ বসবাস কৰি থকা আমি জনসাধাৰণ হিচাপে অসমৰ উন্নতিৰ কথা, অসমৰ আঁচনিৰ কথা, অসমৰ আজি বিগত 10, 15, 20 বছৰ আগৰ পৰাই আমি দেখি আহিছোঁ যে অসমখনৰ উন্নতি কেনেধৰণে হৈছে, উন্নতি কোনে কৰিছে, অসমখনত কি কাম হৈছে, কি কাম হোৱা নাই, এইখিনি আমি নিজ চকুৰে দেখিছোঁ। আৰু বেলেগৰ পৰা শুনা কথা নহয়, বেলেগে দেখা কথা নহয়, নিজেই দেখিছোঁ। আমি যিখিনি দেখিছোঁ, যিখিনি শুনিছোঁ তাৰ ওপৰত কৰিছোঁ যে অলপ আগতে আমাৰ ডাঙৰণী বাইদেৱে কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাম নল'লে নহ'ব। ঠিক, আমাৰ বৰ্তমানৰ বিজেপি চৰকাৰখনৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন চতুৰ বিজেপি নেতা হয়। তেখেতৰ লগত ফেৰ মাৰিব পৰা অসমত তেনেকুৱা নেতা বৰ্তমান দ্বিতীয়জন ওলোৱা নাই। ৰাইট কথা, একদম শুদ্ধ কথা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ফেৰ মাৰিব পৰা দ্বিতীয়জন চতুৰ নেতা অসমত বৰ্তমান জন্ম হোৱা নাই বুলিয়েই কৈছোঁ। কাৰণ তেখেতৰ যিটো ৰাজনীতি ৰাজনীতি যিটো তেওঁ এটা মাথা লগায় সেইটো মাথা কাৰো লগত নাই। তেখেতৰ পলিটিকেল ৰাজনীতিক লাইনটো তেখেতৰ যিটো লাইন তেখেত সঁচাকৈ শলাগ ল'বলগীয়া, ভাল দিশতেই হওক বা বেয়া দিশতেই হওক। কিন্তু কথা হ'ল উন্নতি কি হৈছে? আজি উন্নতি কৰিছে, আজি ৰাস্তা ঘাটৰ ডেভেলপ হৈছে, স্বাস্থ্যৰ ডেভেলপ হৈছে, শিক্ষাৰ ডেভেলপ হৈছে, ঠিক আছে। এই ডেভেলপবিলাক হোৱাৰ কাৰণ আঁচনি দিছে, ঠিক আছে। আঁচনি মহিলাক হওক, অসমৰ জনসাধাৰণক ঢেৰ আঁচনি দিছে, ভাবিব নোৱাৰে। আপুনি ঘৰ, পায়খানা, কাৰেণ্ট, গেছ, নানা ধৰণৰ আঁচনি দিছে, বহু আঁচনি। এই আঁচনিবিলাক লাভ কোনে কৰিছে? সঠিক মানুহজনে লাভ কৰিব পাৰিছে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চোৱা নাই। চৰকাৰখনত যিখিনি মানুহ মন্ত্ৰী গোট আছে তেখেতসকলে দেখা নাই কোনজনে পাইছে, কোনজনে পোৱা নাই। দেখা কোনে পাইছে, কোনে দিছে? সেই যে গোটৰ মেইন মানুহজন, সেই যে পঞ্চায়তৰ মেম্বাৰখিনি, সেইখিনিহে মেইন মানুহ। তেখেতসকলে চিলেক্ট কৰিছে। তেখেতসকলে কাক চিলেক্ট কৰিছে? তেখেতসকলৰ দলৰ হৈ কোনে লাগিছে, তেখেতসকলৰ দলৰ হৈ কোনে মাত মাতিছে, সেইজন মানুহকে চিলেক্ট কৰিছে। লাগিলে তেখেত চাকৰিয়ালেই হওক, লাগিলে তেখেতৰ ঘৰত বহুত সম্পত্তিয়ে থাকক, লাগিলে তেখেতে যিয়েই নহওক, তেখেতকে ঘৰৰ আঁচনিটো দিছে, পায়খানাৰ আঁচনিটো দিছে, অৰুণোদয় আঁচনি দিছে। কিন্তু পাব লগা বাইদেৱে কোৱাৰ দৰে পাব লগাজনীয়ে পোৱা নাই। আমাৰ তাত বহুত তেনেকুৱা ধৰণৰ ৰেকৰ্ড আছে আমাৰ তাত। তাৰোপৰি আপোনাৰ এটা কথা চাব লাগিব যে উন্নতি যে কৰিছে, এই যে আঁচনিবিলাক দিছে,
1250 টকা আঁচনি দিছে অৰুণোদয়ত আৰু নানা ধৰণৰ আঁচনি দিছে 10,000 দিছে 25,000 দিব কিবা দিব এইটো ক'ৰ পৰা আহিছে এইটো আহিছে ক'ৰ পৰা চৰকাৰখন বিজেপি চৰকাৰখনতো এনেকুৱা টকা নহয় তেখেতসকলে এটা মেচিন আছে টকা উৎপাদন কৰে টকা বনায় আৰু ৰাইজৰ মাজত আঁচনি ৰূপে আঁচনি দি কিনে টকাবিলাক বিলাই দিয়ে তেনেকুৱাতো নহয় এই টকাবিলাক ক'ৰ পৰা আহিছে এইবিলাকো জানাৰ এটা দৰকাৰ আমি শুনিছোঁ আমি জানিছোঁ যে অসম চৰকাৰক বহুত টকা বহুত হাজাৰ কোটি টকাৰ ঋণত পুট খাই আছে আজি ইমান বছৰে চৰকাৰ অসম বিজেপি চৰকাৰ আজি 10 বছৰ চৰকাৰখন হ'ল এই 10 বছৰৰ চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে আজি কিমান এটা বাজেটত বা এটা অংক ওলাব লাগিব যে কিমান টকা ধাৰত পুট যাই আছে অসমখন এইটো বিৰাট ডাঙৰ লক্ষণীয় বিষয় যে অসমখন চলালেই নহ'ব ৰাজ্যখন চলালেই নহ'ব আঁচনি দিলেই নহ'ব উন্নতি কৰিলেই নহ'ব ধাৰ কিমানত আছে মই ফিটপাথত ঘূৰি থাকিলেই নহ'ব গাড়ী 4 চকীয়া গাড়ী এচি গাড়ীত ঘূৰি থাকিলেই নহ'ব মোৰ বেকগ্ৰাউণ্ডটো মোৰ কি আছে সেইটো চাব লগা সেইটো বিৰাট দৰকাৰ সেইটোক লৈহে দেশৰ উন্নতি ৰাজ্যৰ উন্নতি ঘৰৰ উন্নতি হ'ব গতিকে সেইটোৱে কৈছোঁ যে উন্নতি কৰিছে ডেভেলপ কৰিছে ঠিকেই যে ইয়াৰ মাজত লোনৰ বোজা অসমখনে বহুত কঢ়িয়াব লগা হৈছে সেই লোনৰ ভাৰ কিন্তু আপোনাৰ তাতো আছে অসমৰ জনসাধাৰণৰ প্ৰত্যেকজন মানুহৰ গাত আছে আৰু আমাৰ তাতো আছে এইটোৱে ক'বলৈ হয় মই ধন্যবাদ জনাইছোঁ শুক্লেশ্বৰ দাসক তেখেতে অকণমান সময়ৰ ভিতৰতে বহুকেইটা গুৰুত্বপূৰ্ণ কথা ক'লে আহিছোঁ ভিক্টৰ ৰাজকুমাৰৰ ওচৰলৈ আৰু ৰাজকুমাৰ ডাঙৰীয়াক মই এটা কথা সুধিব বিচাৰিছোঁ এনে এটা সময়ত যিটো সময়ত আমি প্ৰতিষ্ঠান বিৰোধী ঢৌৰ কথা পাতিবলৈ আৰম্ভ কৰিছোঁ আমি আলোচনা কৰিবলৈ আৰম্ভ কৰিছোঁ সেই সময়ত কিন্তু আমি লক্ষ্য কৰিছোঁ যে বিৰোধীৰ মাজত কোনো ধৰণৰ মিতিৰালি নাই কোনো ধৰণৰ বুজাবুজি নাই পূৰ্বৰ বহুখিনি অভিজ্ঞতা আমাৰ আছে যে বিৰোধীৰ মাজত মাতো ফাট যোৱাৰ এই অৱস্থা হৈ আছে আজি কংগ্ৰেছ দলক ক্ষুৰদ্ধাৰ সমালোচনা কৰিছে বদৰুদ্দিন আজমল ডাঙৰীয়াই তেখেতে কৈছে যে 2026ত 20ৰ পৰা 25খন আসন পাব কংগ্ৰেছ দলে এনেধৰণৰ কথাবিলাক হৈছে একে সময়তে আৰু কিছুমান কথা হৈছে আমাৰ অজাপৰ নেতৃত্বই আজি এই কথা ঘোষণা কৰিছে 2026ত বিজেপিক পুলিয়ে পোখাই উভাৰি পেলোৱা হ'ব এনেধৰণৰ কথাবিলাক হৈছে এই মন্তব্যৰ পৰা এনেধৰণৰ এই আচৰণৰ পৰা আপুনি কি ভাবে ইয়াৰ কি প্ৰভাৱ পৰিব আমাৰ সমাগত নিৰ্বাচনত চাওক এইটো বৰ ডাঙৰ কথা এটা কোনোবা এটা দলে এটা 10 বছৰীয়া পুৰণা আৰু শক্তিশালী এতিয়া শক্তিশালী বুলি একস্বত্বে বুলি ক'ব পাৰি তেনেকুৱা এটা দলক পুলিয়ে পোখাই উঠাব পাৰিম বুলি যিটো ভাষ্য দিছে সেইটোৰ প্ৰতিপন্ন কৰিবলৈ হ'লে তেওঁ কিমান কষ্ট কৰিব লাগিব আৰু কিমান মানুহৰ মাজলৈ যাব লাগিব সেইটো তেওঁ ভালকৈ বুজিব লাগিব প্ৰথমে আৰু ক'ৰবাত বা কোনোবা এটা মিডিয়াত বা ক'ৰবাত এনেকৈ কথাখিনি ক'লেই এটা ৰাজনীতি হৈ নাযায় বা এটা কাম হৈ নাযায় সেইটো মই সেই দলটো বা কিবা বুলি মই কোৱা নাই কথাটো হৈছে কি আমি যিমান দূৰ দেখিবলৈ পাইছোঁ যিহেতু তেওঁ এটা বিৰোধী দলেই হয় গতিকে বিৰোধী দলৰ নেতা হিচাপে এটা কথা লক্ষ্য কৰিব লাগিব বা মনত ৰাখিব লাগিব যদি তেখেতে সেই কোৱাৰ আগতে মানুহৰ মাজত গৈ এই যিখিনি মাইনাছ হৈ আছে বিয়োগাত্মক কথা চলি আছে বা কাম হোৱা নাই তাৰ এটা সৰু এক্সাম্পল এটা দিওঁ ৰাতিপুৱা মোৰ যিহেতু মই স্বাস্থ্য খণ্ডৰ লগতো জড়িত মানে আমাৰ এটা অনুষ্ঠানৰ থ্ৰুৱেদি গতিকে ফোন আহিছে যে হস্পিটেলত তেওঁৰ কাৰণে মানে এটা ট্ৰিটমেণ্টৰ কাৰণে মানে স্বাস্থ্যৰ এটা পৰীক্ষাৰ কাৰণে তেওঁক এটা সহায় লাগে কিন্তু তেওঁ পঢ়া শুনা জেগা আৰু যিডোখৰ ঠাইৰ পৰা তেওঁ কৈছে জনাত ভাল লাগে কিন্তু কথাটো হৈছে কি সেই অঞ্চলত সেই এখন ডাঙৰ জিলাত মহাবিদ্যালয় চিকিৎসা মহাবিদ্যালয় এখন যে আছে সেই কথাটো তেওঁলোকে গমেই নাপায় গতিকে এখন মহাবিদ্যালয় প্ৰতিষ্ঠা হ'লেই নহ'ব মহাবিদ্যালয়খনৰ চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰচাৰো হ'ব লাগিব যে তাত এনেকুৱা হয় তো এই প্ৰচাৰবিলাক আমি প্ৰায় দেখা পাওঁ যে সদায় দিনটো যেতিয়া আহে মাতৃ দিৱস আহিলে দুগ্ধ দিৱস আহিলে সেই দিৱসতহে এই চৰকাৰৰ পৰা এটা বিজ্ঞাপন দিয়া দেখা পোৱা যায় গতিকে এই তেনেকুৱা সমস্যাবিলাক সমাধানৰ লক্ষ্য ৰাখি পেলাই এই যে বিৰোধী দলবিলাকে সুবিধাটো ল'ব পাৰিব লাগে তেতিয়াহে
সেই অনুষ্ঠানবিলাকৰ পৰা এটা উত্তৰ পাবলৈ এটা সক্ষম হ'ব কিন্তু আমি দেখা পাওঁ যে এই যিবিলাক মাইনাছ চলি আছে সেই মাইনাছবিলাকত তেওঁলোকে নগৈ পেলাই সেই তথাকথিত সমস্যাৰ মাজত মেৰপাকত থাকি ওপৰতে জঁপিয়াই পেলাই নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ চেষ্টা কৰে সেইকাৰণে জনসমৰ্থন আদায়ৰ চেষ্টা নাই আৰু সেইকাৰণে কি হয় ফলাফলৰ সময়ত সদায় বেলেগ এটা পৰ্যায়ত গৈ পেলাই তেওঁলোকে স্থিতি লয় সেইকাৰণে কৈছোঁ যে আমি এই যিটো আমি যোৱা 10-12 বছৰে দেখি আহিছোঁ যে আমি সবল নেতৃত্ব আমি বিৰোধী দল হ'বলৈওতো এটা সবল নেতৃত্ব লাগিব এটা বুজাৰ পৰা লাগিব কোনোবাই কিবা এটা কথা কয় কোনোবাই মতানৈক্য হয় মিত্ৰজোঁট বুলি কৈ পেলাই মিত্ৰজোঁটত কিমান এটা আলোচনা ভাল আলোচনা হয় সেইটো আজিলৈকে দেখাই পোৱা নাই গতিকে আমি সাধাৰণ নাগৰিক হিচাপে আমি দেখা পাইছোঁ গতিকে আমি কেনেকৈ আশা কৰিব পাৰিম গতিকে শাসকীয় দলে সুবিধা পাবই শাসকীয় দলক আমি গালি পাৰি পিছত থাকি লাভ নাই নহয় শাসকীয় দলে যিখিনি নাই কৰা সেই কামত আমি বহি পেলাই সেই কামখিনি আলোচনা কৰি সেই কামখিনি ঠিক কৰিব পৰা সুবিধাটো ল'ব পাৰিব লাগে ৰাজকুমাৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট গুৰুত্ব সহকাৰে এইখিনি কথা কৈছে মই আহিছোঁ দীপা বৰা দত্ত বাইদেউৰ ওচৰলৈ আৰু বাইদেউক মই এটা কথা সুধিব বিচাৰিছোঁ যে যি সময়ত ৰাজকুমাৰ ডাঙৰীয়াই এইখিনি কথা কৈছে আপুনিও সেইখিনি কথা সম্পূৰ্ণৰূপে শুনিছে মই এতিয়া এই কথা ক'ব বিচাৰিছোঁ যে যি সময়ত আমাৰ জনসাধাৰণৰ মাজলৈ জনসমৰ্থন আদায়ৰ বাবে এই বিৰোধীসকল যাব লাগিছিলে সেই সময়ত এনেধৰণৰ অনাহক বিতৰ্কত আমি ব্যস্ত হৈ থকা নাইনে আপুনি কি ভাবে নাই এইটো একেবাৰে তেখেতৰ মোৰ উপৰোক্ত বক্তাই কোৱা কথাখিনি একেবাৰে সঁচা তেওঁলোকে বৰ্তমান ৰানিঙত ইমান এখন ষ্ট্ৰং চৰকাৰ বহি থকাৰ পাছত অপজিট পাৰ্টি যিমান হ'ব লাগিছিল তেওঁলোক মানে সদায় কয় আমাৰ কয় শত্ৰুক কেতিয়াও মানে দুৰ্বল বুলি ভাবিব নালাগে তো অপজিট পাৰ্টি মানে কি তেওঁলোকে ইটো সিটোৰ শত্ৰুত্বৰ নিচিনা হয় ন ভিতৰি ৰিলেশ্যন কি আছে সেইটো আমাক নালাগে কিন্তু নিৰ্বাচনী বৈতৰণি তেওঁলোক ইটো সিটোৰ অপজিট পাৰ্টি কিন্তু তেওঁলোকৰ প্ৰতিদ্বন্দ্বী যেতিয়া সেইটো মানে কি এনে ক'বলৈ গ'লে আমি শত্ৰু বুলি কওঁ কিন্তু প্ৰতিদ্বন্দ্বী মানে সম্পূৰ্ণ দুটা মূৰত থাকে গতিকে তেওঁলোকে ইমান ষ্ট্ৰং পাৰ্টি এটাৰ লগত যিটো ভূমিকা ল'ব লাগিছিল তেওঁলোকে তেওঁলোকৰ সময়কক্ষলৈ আহিব পৰা কোনো কাম কৰিবতো নোৱাৰেই আৰু তেওঁলোকৰ যিবিলাক এতিয়া মানে নেতা হৈছে তেওঁলোকৰ নিজৰ মাজতেইচোন দেখা যায় কাজিয়া পেচাল আৰম্ভ এতিয়াই হৈ গৈছে কিন্তু তেওঁলোকে নিৰ্বাচনৰ কি ৰণসিংহা বজাব তেওঁলোকেচোন এই ক্ষমতাত থকা যিখন চৰকাৰ সেই চৰকাৰখন এনেই ষ্ট্ৰং গমেই পায় তেখেতৰ ভাষাটো কৈছা হয় তেখেত এজন চতুৰ মুখ্যমন্ত্ৰী বুলি ক'বই লাগিব গতিকে তেখেতৰ লগত কৰিবলৈ পাৰ পাবলৈ হ'লে অপজিট পাৰ্টি যিমান ষ্ট্ৰং হ'ব লাগিছিল একেবাৰে সেইটো দেখা পোৱা নাযায় তেওঁলোকৰ নিজৰ মাজতেই হাই কাজিয়া লাগি পেলাই কি হয় তেওঁলোকৰ যিটো অপজিট পাৰ্টি বৰ্তমানৰ ৰানিং চৰকাৰখনক তেওঁলোকে আকৌ ভৱিষ্যতৰ কাৰণে চৰকাৰ গঠন কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰাৰ নিচিনাহে এটা ৰাস্তা দেখা যায় পুৱাতেই গোটেই দিনটোৰ পূৰ্বাভাস পোৱাৰ নিচিনা কথা মই ধন্যবাদ জনাইছোঁ দত্ত বাইদেউক আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে মই শেষবাৰৰ বাবে শুক্লেশ্বৰ দাসৰ ওচৰলৈ আহিছোঁ আৰু দাস ডাঙৰীয়া যিহেতু আক্ৰাছু এটা ছাত্ৰ সংগঠনৰ উপসভাপতিৰ গুৰু দায়িত্বত আছে আপোনাক মই এই কথা সুধিব বিচাৰিছোঁ আমাৰ হাতত কেইটামান মাহ আছে ইয়াৰ পাছতে নিৰ্বাচন অনুষ্ঠিত হ'ব আমাৰ ৰাজ্যত আপুনি এটা কথা ক'ব পাৰিব নেকি আমাৰ নতুন যিসকল ভোটাৰ তালিকাৰ সংশোধনী হৈ আছে আপোনালোকে গম পায় সেই কথা নতুন ভোটাৰসকলো ইয়াত সন্নিৱিষ্ট হ'ব বা প্ৰত্যেক বছৰে যেনেকৈ নতুন ভোটাৰসকলৰ নাম সন্নিৱিষ্ট হয় সেই সকলো সন্নিৱিষ্ট হ'ব আৰু এই নতুন ভোটাৰখিনি কাক ভোটদান কৰিব আপোনাৰ দৃষ্টিৰে আপুনি কি কয় যিহেতু আপুনি ছাত্ৰ সংগঠনৰ নেতা নতুন যিখিনি ভোটাৰ আপোনাৰ সন্নিৱিষ্ট হ'ব সেই ভোটাৰখিনিৰ বুজিব পৰা হৈছে যে চৰকাৰৰ হওক চৰকাৰৰ ৰানিং পাৰ্টি হওক বা আপোনাৰ অপজিট যিজন বিৰোধী দলেই হওক সকলো দলৰ নেতাবিলাকক বুজিব পৰা ক্ষমতাখিনি নতুন ভোটাৰৰো হৈছেই গতিকে তেওঁলোকেও জানে যে কোনজন মানুহক ভোট দি জিকাই আনিলে ঠাইৰ উন্নতি হ'ব সমষ্টিৰ উন্নতি হ'ব সমাজৰ কাম হ'ব সেইখনো নতুন ভোটাৰে নিশ্চয় জানে আৰু তেওঁলোকেও সেই বিবেচনাৰে ভোট প্ৰদান কৰিব বুলি আমি ভাবোঁ হয় এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে শুক্লেশ্বৰ দাস ডাঙৰীয়াই মই তেখেতক ধন্যবাদ জনাইছোঁ মই ধন্যবাদ জনাইছোঁ দীপা বৰা দত্ত বাইদেউক মই ধন্যবাদ জনাইছোঁ ভিক্টৰ ৰাজকুমাৰক তিনিওগৰাকী অতিথিয়ে বহুখিনি সময় দিলে আপোনালোকৰ
বহুখিনি মন্তব্য তেখেতসকলে আগবঢ়ালে। আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, ভালে থাকিব।